আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম বেং। কবি হৰে কৃষ্ণ ডেকা। বেং। পানীৰ কাষত ৰৈ সি ক'লে, কলৈ গৈ আছ? ময়ো যাওঁ ৰবি। তাৰ কথা নুশুনিলোঁ, আগুৱাই গ'লোঁ, আকৌ তাক পালোঁ। সি বেং ছটাৰ ওপৰত উঠি ক'লে, একেদৰেই গৈ আছ। মই ওপৰলৈ উঠিলোঁ। তাৰ কুৰুক কুৰুক মাতত উপলুঙাৰ হাঁহি। মই যিখন কাণেৰে শুনিলোঁ, সেই কাণ দেখোন বাহিৰত নাই। হঠাৎ অহা বৰষুণজাকত তিতি বুৰি নাজল নাথল হলোঁ। এইবাৰ কচুপাতৰ তলৰ পৰা বেংটোৱে ক'লে, অকৰা মানুহ, লাজ নকৰিলে ইয়ালৈ আহ, ইয়াতো ঠাই আছে। তিতি বুৰি জুপুকা মাৰি খোজকাঢ়িলোঁ। গধুৰ জোতাই চোঁচৰাই নিলে। জঁপিয়াই বেং আগত পৰিল। ক'লে, মানুহ হোৱাৰ মজা পাইছ? বেং নহ'লি কিয়? একেই জীৱ, নিজকহে তহঁতে মানুহ বুলি কৱ। ধন্যবাদ।